টোপনি কৰিবা দেই ভালকৈ। আজি তোমাৰ সাধুটো হৈছে এটা শিয়াল আৰু তাৰ মিছা গৌৰৱ। কি হৈছে? মিছা গৌৰৱ। এটা শিয়াল আৰু তাৰ মিছা গৌৰৱ। গৌৰৱ মানে প্ৰাউড, হয়নে? সঁচা প্ৰাউডটো ভাল, মিছা প্ৰাউডটো বেয়া, গম পাইছানে? তুমি যদি গুড, মই যদি তোমাক গুড বুলি কৈছোঁ, মই প্ৰাউড কৰি পেলাই, সেইটো ভাল কথা, হয়নে? কিন্তু মই যদি মিছামিছি কিবা কিবি কৈছোঁ, সেইটো বেয়া কথা। এসময়ত এখন হাবিত এটা ডাঙৰ সিংহ আছিল। সি তাৰ সময়ৰ আটাইতকৈ বিশাল আৰু শক্তিশালী সিংহ আছিলে। সি পুৰা ডাঙৰ, মানে বুজিছানে? তাৰ এনাৰ্জি ঢেৰ, শক্তি ঢেৰ। সি অৰণ্যখনৰ পশুবোৰৰ ৰজা আছিল। যিমানবোৰ এনিমেলছ আছিলে, পশু আছিলে, তাৰ সিহঁতবোৰৰ ৰজা আছিল সিংহটো। তাৰ বিশাল শক্তি আৰু জ্ঞানৰ দ্বাৰা সিংহটোৱে সকলো জন্তুৰে আনুগত্য আদায় কৰিব পাৰিছিল। আনুগত্য মানে তেওঁক, সিংহটোক মানি চলিছিলে, গম পাইছানে? তাৰ শক্তি আৰু জ্ঞান, যাৰ জ্ঞান থাকে, যাৰ বুদ্ধি থাকে, তাক সকলোৱে ভাল পায় মানে কি, ভাল কথা কয়, হয়নে নাই? আনুগত্য মানি চলিছিলে সি, মানে সিংহটোৱে উপকাৰ কৰিছিলে, সেইকাৰণে মানি চলিছিলে সকলোৱে। সেই হাবিখনতে এটা বুদ্ধিয় শিয়াল আছিল। এদিন সেই শিয়ালটো সিংহ ৰজাৰ ওচৰলৈ আহি সিংহটোক ক'লে, হেৰ' ৰাজন। শিয়ালটোৱে মানে কি কৈছে? হেৰ' ৰাজন বুলি এটা সম্বোধন দিছে। আপুনি সকলো জন্তুৰ ভিতৰত বিশাল আৰু জ্ঞানী। অনুগ্ৰহ কৰি আপোনাক মোৰ সাধ্যমতে সেৱা কৰিবলৈ মোক অনুমতি দিয়ক। এই কি কৰি আছা? শুই থাকা। আপুনি সকলো জন্তুৰ ভিতৰত বিশাল আৰু জ্ঞানী। অনুগ্ৰহ কৰি আপোনাক মোৰ সাধ্যমতে সেৱা কৰিবলৈ অনুমতি দিবলৈ কৈছে, বুজিছানে? মানে শিয়ালটোৱে সিংহৰ কাৰণে কিবা কৰিব আৰু তাৰ কাৰণে পাৰ্মিশ্যন বিচাৰিছে। সিংহটো যথেষ্ট জ্ঞানী আছিল আৰু সি ধৰিব পাৰিলে যে শিয়ালটোৱে সঁচাকৈ তাৰ কামত আহিব পাৰে। গতিকে সি ক'লে, তোমাৰ কথাই মোক সন্মানিত কৰিছে। মই তোমাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। শিয়ালটোৱে সিংহৰ লগত একেলগে থাকিবলৈ ল'লে। শিয়ালটোৰ বাবে জীৱন যাপন বৰ সহজ হৈ পৰিল। সিংহটোৱে নিজে খাদ্য খাবলৈ জন্তু চিকাৰ কৰিলেও সি খোৱাৰ পাছতো জন্তুটোৰ দেহত যথেষ্ট মাংস থাকি যায়, যিখিনি শিয়ালে খাব পাৰে, মানে বুজিছানে? শিয়ালটোৱে বুদ্ধি কৰি ফ্ৰেণ্ডশ্বিপ কৰি ল'লে। কৰাৰ কাৰণে কি হ'ল? সিংহৰ যিখিনি